আজিৰ এই ভিডিঅ'টিত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ কাৰণে গণিতৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই ভিডিঅ'টো পঞ্চম শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ঠিক আছে, তোমালোকৰ 1 নম্বৰ পাঠটোৰ পৰা প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াৰ ওপৰত আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। তোমালোকক এনেকুৱা ধৰণৰ সংখ্যাও দিয়া থাকিব, যেনে ধৰা 352কে দিলে বা তোমালোক ধৰা 600 দিলে। ঠিক আছে, এইবিলাক তোমালোক কি কৰিব দিব, যিকোনো এটা তোমালোকক আখৰেৰে লিখিব দিব। বা ইয়াত থকা এইকেইটাই যে দিব তেনেকুৱা নহয়, তোমালোকক ধৰা এটা বনাই দিলে, যেনে 652 দিলে, 652টো দিলে, এইটোক তোমালোকক আখৰেৰে লিখিব দিলে। বা তোমালোকক দিলে 2342, এইটোক তোমালোকক আখৰেৰে লিখিব দিব। এনেকুৱা ধৰণে তোমালোক আখৰেৰে লিখিবলৈ দিব। ঠিক আছে, যেনে চোৱা ইয়াত 600, 352টো ইয়াত লিখা আছে ধুনীয়াকৈ। 600টোক ধৰা তোমালোকক পৰীক্ষাত ক'লে যে এইটো আখৰেৰে লিখিলে কোনটো হ'ব, আখৰেৰে প্ৰকাশ কৰিলে কোনটো হ'ব। তেতিয়াহ'লে তোমালোকে অপশ্যনবোৰৰ ভিতৰত যিটো তোমালোকৰ এনেধৰণে লিখা থাকিব 600, সেইটোৱে তোমালোকে শুদ্ধ দিব লাগিব। ঠিক তেনেধৰণে ইয়াতে চোৱা কিমান দিছে, 1556 দিছে। ঠিক আছে, কিমান দিছে চোৱা, 1556 দিছে। গতিকে এই যিটো 1556 আছে, ঠিক আছে, তো 1556 বুলি কেনেকৈ গম পালোঁ, বা 1556 বুলি কেনেকৈ গম পালোঁ, ইয়াত থকা এই এককৰ এইটো স্থান, ঠিক আছে, এইটো হৈছে এককৰ স্থান, এইটো একক। নেক্সট এই 5টো হৈছে দশকৰ স্থানত আছে, এইটো 5 আছে শতকৰ স্থানত। ঠিক আছে, আৰু এই 1টো কোনটো স্থানত আছে, এই 1টো আছে হাজাৰৰ স্থানত। গতিকে একক, দশক, শতক, হাজাৰ, 1টো কোনটো স্থানত আছে, হাজাৰৰ স্থানত আছে। গতিকে আমি কেনেকৈ লিখিব লাগিব, আমি লিখিব লাগিব 1000। আমি এনেধৰণে লিখিম 1000। ঠিক আছে, নেক্সট তোমালোকে চোৱা একক, দশক, শতক, 5টো কিহৰ ঘৰত আছে, শতকৰ ঘৰত। শতকৰ ঘৰত মানে কি, শ, অৰ্থাৎ আমি লিখিব লাগিব 500। ঠিক আছে, 500, আৰু ইয়াতে চন্দ্ৰবিন্দু। ঠিক আছে, এতিয়া ৰৈ গ'ল এইটো 5 আৰু 6। গতিকে 5 আৰু 6 লগালে কি হয়, যিটো একক আৰু দশকৰ স্থানত চোৱা, দশকৰ স্থানত 5 আছে, একৰ স্থানত 6 আছে। গতিকে 5 10 6, 5 10 6 কি হয়, 56। গতিকে তোমালোকে এনেধৰণে যিটো অপশ্যনত থাকে, তোমালোকৰ 4টা অপশ্যন দিব, যিটো অপশ্যনত 1556 এনেদৰে লিখা থাকিব, সেইটো অপশ্যনত তোমালোকে কাৰেক্ট দিব লাগিব। ঠিক আছে, বা যদিহে তোমালোকে 1605 দিয়ে, ঠিক আছে, 1605, গতিকে 1605টো পায়, ইয়াত যিহেতু ইংলিছত দিছে, হয়নে, ইংলিছত দিছে চোৱা 1605। গতিকে চোৱা একক, দশক, শতক, হাজাৰ, গতিকে 1 কি হ'ব, হাজাৰ হ'ব, হাজাৰৰ ঘৰত 1 আছে। গতিকে আমি কি লিখিব লাগিব, 1000, 1000। তাৰপিছত চোৱা একক, দশক, শতক, 6টো যিহেতু শতকৰ স্থানত আছে, গতিকে কি হ'ব 600, আৰু এইটো কি হ'ব 5। ঠিক আছে, তো 5। গতিকে এনেধৰণে যিটো অপশ্যনত থাকিব সেইটো অপশ্যনত তোমালোকে কাৰেক্ট দিব লাগিব। তোমালোকৰ পৰীক্ষাত 4টাকৈ অপশ্যন থাকিব। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা যে আখৰেৰে প্ৰকাশ কৰাৰ কেনেকৈ লিখিব লাগে বা কেনেকৈ তোমালোকে বাছি উলিয়াব লাগিব। নেক্সট তোমালোকক এনেকুৱা ধৰণে মণিখলাত দিয়া থাকিব। ঠিক আছে, এনে এইবোৰ নিশ্চয় তোমালোকে জানা, এইবোৰ কি হয়, মণিখলা। এই যিবোৰ মণিখলা আছে, ঠিক আছে, এই মণিখলাত দেখুওৱা সংখ্যাটো কি হ'ব তোমালোকক বাছি উলিয়াবলৈ দিব। যেনে চোৱা ইয়াতে শতকৰ স্থানত কিমানটা মণি আছে চোৱা, এটা, 2টা, 3টা, 4টা, 5টা। গতিকে শতকৰ স্থানত আমি কি লিখিম, 5 লিখিম। অথবা এনেকৈ নিলিখি তোমালোকে এককৰ স্থানত কেইটা মণি আছে চোৱা, 1, 2, 3টা আছে। গতিকে ইয়াতে কি লিখিব লাগিব, 3। ইয়াতে চোৱা দশকৰ স্থানত মণি আছে নেকি, নাই, গতিকে ইয়াতে হ'ব 0। ঠিক আছে, ইয়াতে কেইটা মণি আছে চোৱা শতকৰ স্থানত, 1, 2, 3, 4, 5টা। গতিকে ইয়াতে কি হ'ব, 5। বুজি পালানে, 503 হ'ল। ঠিক আছে, এনেকুৱা ধৰণৰ মণিখলা দিব, এই মণিখলাত দেখুওৱা সংখ্যাবোৰ তোমালোকক উলিয়াবলৈ দিব। এনেকুৱা ধৰণে তোমালোকে মণিখলাত দেখুওৱা সংখ্যাবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ বুজি পালা। নেক্সট আৰু এটা মই তোমালোক এনেকুৱা ধৰণৰ কৰি দিছোঁ চোৱা, এইটো ধৰা মণিখলা দিছে, এই মণিখলাত দেখুওৱা সংখ্যাটো কি তোমালোক সুধিব। এতিয়া তোমালোকে হিচাপ কৰিব লাগিব যে কেইটা মণি আছে, 1, 2, 3, 4টা। গতিকে ইয়াতে লিখা 4, এইটো ইংলিছত লিখি দিম চাবা,
গতিকে আমি কি লিখিব লাগিব 4 4 ইয়াতে কেইটা আছে চোৱা 1 2 3 তিনিটা 3 লিখা ইয়াতে আছে দুটা গতিকে 2 অৰ্থাৎ মণিখলাত দেখুওৱা সংখ্যাটো লিখিলে কি হ'ব 234 234 ঠিক আছে এনেকুৱা ধৰণৰ মণিখলাত দিয়া থাকিব তোমালোকে এনেকুৱা ধৰণে অপচন তোমালোক চাৰিটা দিব যেনে মই তোমালোক অন্য এটা সহায়ত বুজাই দিছো কেনেকৈ পৰীক্ষাত থাকিব এতিয়া চোৱা যেহেতু তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণে চাৰিটাকৈ অপচন থাকিব হয়নে মই এনেকুৱা ধৰণে এটা বুজি পাবৰ কাৰণে তোমালোক অপচন চাৰিটা লিখি দিলোঁ তোমালোক এনেকুৱা ধৰণে মণিখলা দিব তোমালোক সুধিব যে মণিখলাত দেখুওৱা সংখ্যাটো হ'ল মণিখলাত দেখুওৱা সংখ্যাটো তেতিয়া তোমালোকে কেনেকৈ লিখিবা ইয়াত চোৱা দুটা মণি আছে 2 লিখা ইয়াত চাৰিটা মণি আছে 4 ইয়াতে দুটা মণি আছে 2 হয়নে ইয়াতে এটা মণি আছে 1 অৰ্থাৎ 1 2 4 2 হ'ব 1 2 4 2 করে আছে সোয়া এটা আছে নাকি নাই ইয়াতে আছে নাকি নাই ইয়াতেও আছে নাকি নাই 1 2 4 2 আছে অপশন নাম্বার 4 ত এইটো অপশন হ'ব কারেক্ট ঠিক আছে তোমালোকে এনেকুৱা ধৰণে অপশনবোৰ বাছি উলিয়াবলে লাগিব মই গোটেইকেইটা অপশন লিখি দি থাকিব নোৱাৰো ঠিক আছে তোমালোকে এইটো যদি বুজি পোৱা নাই ৰিপিট কৰি চাবা যেনে ধৰা নেক্সট তোমালোক এইটো উলিয়াবলৈ দিলে ইয়াতে তোমালোকৰ কি হ'ব সোয়া একৰ স্থানত কি আছে একো নাই গতিকে ইয়াতে 0 লিখি দিয়া কি লিখিব লাগিব একো নহলে 0 দশকৰ স্থানত দুটা মণি আছে গতিকে 2 লিখা শতকৰ স্থানত চাৰিটা মণি আছে গতিকে 4 লিখা 4 আৰু হাজাৰৰ স্থানত আছে 1 2 3 4 5টা মণি গতিকে 5 লিখা অৰ্থাৎ 5420 হ'ব কারেক্ট আনসার ঠিক আছে আৰু যদি তোমালোকৰ এতিয়াও বুজি পোৱা নাই তেতিয়া হল তোমালোকৰ যিখন কিতাপ আছে প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ যিখন কিতাপ আছে সেই কিতাপখন তোমালোকে উলিয়াই লবা ঠিক আছে তাতে পাঠ নম্বৰ 1 উলিয়াই লবা তাত কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আছে তোমালোকে বুজি পাবা ঠিক আছে এতিয়া আমি ইটো কৰো ডি নম্বৰটো ইয়াতে চোৱাচোন ইয়াতে কিমানটা মণি আছে একৰ স্থানত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে 6 লিখা ইয়াতে তিনিটা মণি আছে 3 লিখা শতকৰ স্থানত এটাও মণি নাই গতিকে 0 লিখা হাজাৰৰ স্থানত এটা মণি আছে গতিকে 1 লিখা গতিকে 1036 হ'ব কারেক্ট আনসার আশা কৰিছো তোমালোকে পৰীক্ষাত আহিলে ধুনীয়াকৈ পাৰিবা তোমালোকে যদি প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ অনলাইন ক্লাছ কৰিব বিচৰা ডেসক্ৰিপচনত আমাৰ এপটোৰ লিংক পাবা এই এপটোত গৈ তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা অনলাইন ক্লাছৰ বাবে তোমালোকে এই নম্বৰটো আমাক মেছেজ কৰি দিব পাৰিবা নম্বৰটি হৈছে 9954174571 এই নম্বৰটি তোমালোকে অনলাইন ক্লাছ কৰিবলৈ মেছেজ কৰিব পাৰিবা নেক্সট এনে ধৰণৰ কোৱেশ্চন দিব যে সংক্ষিপ্ত ৰূপত লিখা ঠিক আছে বা সংক্ষিপ্তকৈ প্ৰকাশ কৰিলে হ'ব এনে ধৰণৰ কোৱেশ্চনটো দিয়া থাকিব যে 800 প্লাস অৰ্থাৎ যোগ 80 যোগ 9 অৰ্থাৎ 800 যোগ 8 যোগ 9 এটি তোমালোকে এনে ধৰে তলত পাটি কৰিব পৰা যেনে 800 টো 800 দিয়া আছে 800 পাটি ললা ঠিক আছে আৰু পৰীক্ষা তোমালোকৰ এনেকুৱা ধৰণে চাৰিটাকৈ অপচন দিয়া থাকিব হ'ব এই চাৰিটা অপচনৰ পৰা তোমালোকে যেটো কারেক্ট অপচন হেতু বাছি উলিয়াবলে লাগিব গতিকে তোমালোকে দুটা পদ্ধতিৰ সহায়ত কৰিব পৰা ভিডিওটো অলপ দীঘলীয়া হ'ব মনোযোগেৰে চাবা 800 লিখি ললা নেক্সট তোমালোকে 80 লিখিব লাগিব অৰ্থাৎ 80 লিখিব লাগিব 80 তোমালোকে কিন্তু ইয়াত লিখিলে নহব এনেকৈ লিখিলে নহব তোমালোকে সদায় সংখ্যাবোৰ এইটো সাইডৰ পৰা লিখি আহিব লাগিব ঠিক আছে 80 তোমালোকে ইয়াতে লিখিব লাগিব নেক্সট ওয়ান 9 দিয়া আছে 9 তোমালোকে ইয়াতে লিখিব লাগিব যেটো মাজত যোগ চিন দিয়া আছে তোমালোকে যোগ কৰি দিলে হ'ব ইয়াতে চোৱা 9 ৰ লগত দুটা 0 আছে প্লাস কৰিলে কিমান হ'ব 9 8 ৰ লগত এটা 0 প্লাস কৰিলে কিমান হ'ব 8 আৰু ইয়াতে 8 আছে অৰ্থাৎ 889 পালো বা তোমালোকে এনেকৈ নিলিখি তোমালোকে এনে ধৰণেও আনসাৰটো উলিয়াব পৰা ইয়াতে একৰ স্থানত কিমান আছে 9 ইয়াতে 0 ইয়াতে 0 9 ৰ লগত একৰ স্থানত থকা শূন্য কেইটা যোগ কৰিলে হ'ব 9 ইয়াতে দশকৰ স্থানত একো নাই ইয়াতে 8 আছে ইয়াতে দশকৰ স্থানত আছে 0 8 ৰ লগত শূন্য যোগ কৰিলে কিমান হ'ব 8 নেক্সট ওয়া ইয়াতে শতকৰ স্থানত একো নাই ইয়াতেও শতকৰ স্থানত একো নাই ইয়াতে কেৱল 8 আছে গতিকে 8 ইয়াতে আমি লিখিব লাগিব অৰ্থাৎ আমি কিমান পালো 889 আমি পালো গতিকে অপচন নাম্বার ডি টো তোমালোকে কারেক্ট দিব লাগিব ঠিক আছে এটো জাস্ট এক্সাম্পল হিচাপতে মই তোমালোকক দিছো এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলে লাগিব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া আমি আন কেইটামান প্ৰেক্টিছ কৰো কেৱল মই ইয়াতে অপচন কেইটা তোমালোকক নিদিও ঠিক আছে তোমালোকৰ কিতাপখনতে আছে এইকেইটা হ'ব এতিয়া নেক্সট চাবা তোমালোকে বি নম্বৰটো ইয়াতে চোৱা 2000 যোগ 200 যোগ 20 যোগ 2 দিছে হয় না এতিয়া চোৱা ইয়াতে একৰ স্থানত 2 আছে ইয়াতে আছে একৰ স্থানত 0 ইয়াতেও 0 আছে ইয়াতেও 0 দুইৰ লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব 0 হ'ব
নেক্সট দশকৰ স্থান চোৱা, ইয়াতে দশকৰ স্থানত একো নাই, ইয়াতে দশকৰ স্থানত 2 আছে, ইয়াতে দশকৰ স্থানত 0 আছে, ইয়াতে দশকৰ স্থানত 0 আছে। 2ৰ লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব? 2 হ'ব। ইয়াতে শতকৰ স্থানত 2 আছে, ইয়াতে শতকৰ স্থানত 0 আছে। 2ৰ লগত 0 যোগ কৰিলে হ'ব 2। নেক্সট চোৱা, ইয়াতে হাজাৰৰ ঘৰত একো নাই, ইয়াতেও নাই, ইয়াতেও নাই, ইয়াতে কেৱল 2 আছে, গতিকে 2 লিখি দিলেই হ'ল। অৰ্থাৎ 2220 আমি পালোঁ, হয়নে? ঠিক আছে, পৰীক্ষাত এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবা। একেধৰণে আমি চি নম্বৰটো উলিয়াব চেষ্টা কৰোঁ আহাচোন। চি নম্বৰত আমাক কি দিছে? 600 যোগ 0 যোগ 30 যোগ 1, হয়নে? এইকেইটা যদি তোমালোকে এইটো কৰি টান পাইছা, তোমালোকে এনেকৈ পাতি লোৱা। 600 পাতা, নেক্সট পাতা তোমালোকে 0 দিছে, এইটো চাইডৰ পৰা পাতি যাবা, 0 পাতা। 30 দিছে, 30 দিছে, 30 লিখা। নেক্সট দিছে 1, 1 লিখা। এইকেইটা যোগ কৰি দিয়া। 1ৰ লগত এই 0 কেইটা যোগ কৰিলে 1 হ'ব, 3ৰ লগত এই 0টো যোগ কৰিলে 3 হ'ব, ইয়াতে হৈ গ'ল 6। অৰ্থাৎ আমি কিমান পালোঁ? 631 আমি পালোঁ। ঠিক আছে, এইটো সহজ। নেক্সট তোমালোকে ডি নম্বৰটো আৰু ই নম্বৰটো উলিয়াবা, আৰু এই দুটা উলিয়াই আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। ঠিক আছে, আৰু গোটেইখিনি তোমালোকে আমাৰ এপত পাবা। এপটো তোমালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি থোৱা আছে। এতিয়া চোৱা, নেক্সট তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যে 98619 এই সংখ্যাটোত থকা 8ৰ স্থানীয় মান লিখা। ঠিক আছে, 98619 এই সংখ্যাটোত থকা, অৰ্থাৎ 98619 সংখ্যাটোত 8ৰ স্থানীয় মান লিখা। অপশ্যন চোৱা, এত আছিলে 80,000, বি 8,000, চি 800, আৰু অপশ্যন নম্বৰ ডিত আছিলে 80। গতিকে প্ৰথমতে কমেণ্ট কৰা, তোমালোকে যিসকলে জানা স্থানীয় মান ওলাব, তোমালোকে কমেণ্ট ছেকশ্যনত আনচাৰটো জনোৱাচোন, ভিডিঅ'টো পোষ্ট কৰা আৰু কমেণ্ট কৰা। ঠিক আছে, এতিয়া চোৱা, যিহেতু আমাক সুধিছিল 98,619 সংখ্যাটোত 8ৰ স্থানীয় মান লিখা। 8টো কোনটো স্থানত আছে সেয়া আমি চাব লাগিব। ইয়াত আমি সংখ্যাটো লিখি লওঁ আহাচোন। 98,619, হয়নে? এইটো সংখ্যা। এই সংখ্যাটোৰ 8টো এককৰ স্থান, অৰ্থাৎ অসমীয়াত হ'লে একক, ইংলিছত হ'লে ওৱান্স। এইটো আছে দশকৰ স্থান, অৰ্থাৎ টেন্স। ঠিক আছে, নেক্সট 6টো আছে শতকৰ স্থান, অৰ্থাৎ হাণ্ড্ৰেডছ। নেক্সট আছে এইটো হাজাৰৰ ঘৰত, হয়নে? অৰ্থাৎ থাউজেণ্ডৰ ঘৰত আছে। নেক্সট এইটো 9টো আছে 10,000, অৰ্থাৎ 10,000ৰ ঘৰত। ঠিক আছে, এতিয়া আমাক সুধিছে 8ৰ স্থানীয় মান। 8টো কোনটো স্থানত আছে? 8টো যিহেতু হাজাৰৰ ঘৰত আছে, গতিকে 8ক কি কৰিব লাগিব? 8ক আমি 1000ৰে পূৰণ কৰি দিব লাগিব। 8ক তোমালোকে 1000ৰে পূৰণ কৰি চাবা, 8000 পাবা। অথবা তোমালোকে যদি স্থানীয় মান উলিয়াবলৈ দিয়ে, তেতিয়াহ'লে যিটো সংখ্যাৰ যিটো অংকৰ আমাক স্থানীয় মান উলিয়াব, যেনে তোমাক 8ৰ স্থানীয় মান উলিয়াব দিছে, গতিকে 8টো লিখি লৈ, যেনে 8ৰ স্থানীয় মান উলিয়াব দিছে, গতিকে 8টো লিখি লৈ 8ৰ পিছত কিমানটা অংক আছে চোৱা, 1 2 3টা শূন্য লগাই দিলে আমি সেই অংকটোৰ আমি স্থানীয় মান পাই যাম। অৰ্থাৎ 8ৰ স্থানীয় মান কিমান হ'ব? 8000। স্থানীয় মান মানে হৈছে কোনটো স্থানত আছে। ঠিক আছে, সেইটো সুধিছে। আৰু যদিহে স্থানীয় মান লিখা নাথাকি আমাক যদি সোধে নিজা মান, ঠিক আছে, তোমালোকে কিতাপখনতো নিশ্চয় পাইছা স্থানীয় মান আৰু নিজা মান। নিজা মান কিন্তু বেলেগ। যদি সোধে 98,619 সংখ্যাটোত 8ৰ নিজা মান লিখা, নিজা মান হ'লে কেৱল কি হ'ব? 8 হ'ব। আৰু স্থানীয় মান হ'লে যিটো স্থানত থাকে, যেনে হাজাৰৰ স্থানত থাকিলে 1000ৰে পূৰণ কৰি দিলে হ'ল। ঠিক আছে, এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ বুজি পালা। এতিয়া আমি এনেকুৱা ধৰণৰ আন কেইটামানৰ আনচাৰ উলিয়াবলৈ চেষ্টা কৰোঁ আহা। এতিয়া চোৱা, ইয়াতে আমাক আস্তানি দি থোৱা আছিলে এই 4টোৰ তলত, হয়নে? আমাক এই আজ দিয়া অংকবোৰৰ স্থানীয় মান আমাক লিখিবলৈ কৈছে। ঠিক আছে, আজ দিয়া অংকবোৰৰ স্থানীয় মান লিখা। এতিয়া চাবা তোমালোকে মনোযোগেৰে, ইয়াতে কোনটো স্থানত আছে চোৱা 4টো, একক, দশক, শতক, হাজাৰ। বা তোমালোকে 4টো লিখা, 4টো ধুনীয়াকৈ লিখি ল'লা। 4ৰ পিছত কিমানটা অংক আছে চোৱা, 1 2 3টা শূন্য বহুৱাই দিলে হৈ গ'ল। এইটো আনচাৰ, এইটো একেবাৰে চিম্পল। বা তোমালোক চোৱা, ইয়াতে দিছে আমাক শূন্যৰ স্থানীয় মান উলিয়াবলৈ। গতিকে শূন্যৰ স্থানীয় মান কি হ'ব? শূন্যৰ স্থানীয় মান কি হ'ব চোৱা, শূন্যৰ স্থানীয় মান আমি ইয়াতে আমি লিখিব পাৰোঁ যে, যিহেতু শূন্যটো হাজাৰৰ স্থানত আছে, গতিকে আমি শূন্য লিখি থ'লেও হ'ব,
শূন্য যদি লিখিব নিবিচৰা তোমালোকে এনেধৰণে লিখিব পাৰা 0,000 ঠিক আছে 0,000 বা এটা বস্তু তোমালোকে মন কৰিবা কেতিয়াবা পৰীক্ষা তোমালোকে এনেকৈ 4,000 বুলি নাথাকি অৰ্থাৎ সংখ্যাৰে নাথাকি আখৰেও থাকিব পাৰে 4,000 তেতিয়াহ'লে এইটো হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে 4,000 এনেধৰণৰ থাকিব পাৰে অপশ্যন কেইটা যেনেকৈ থাকে সেম প্ৰসেস হয় সেম নিয়ম হয় ঠিক আছে একেটা নিয়মতে তোমালোকে উলিয়াব লাগিব সি নম্বৰটো চোৱাচোন সি নম্বৰত ইয়াতে কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10,000 হয়নে 10,000 ঘৰত আছে গতিকে 10,000 যেহেতু 10,000 ঘৰত আছে 10,000 এই 9টোৰে পূৰণ কৰি দিলে হৈ গ'ল 9 0 গুণ 0 9 0 গুণ 0 9 0 গুণ 0 আকৌ 9 0 গুণ 0 9 গুণ 9 কিমান পাম আমি 90,000 পাম ঠিক আছে 90,000 এইটোৱে হৈছে ইয়াৰ উত্তৰ একেধৰণে তোমালোকে এইটো নিয়মটো কৰিব পাৰা এইটো চোৱা একক দশক শতক হাজাৰ 10,000 ঘৰত আছে গতিকে 8টো লিখিবা 8ত কেইটা অংক আছে চোৱা 1 2 3 4টা অংক আছে গতিকে 4টা শূন্য দি দিয়া ঠিক আছে এইটো নিয়মটো তোমালোকে উলিয়াবলৈ পাৰিবা এতিয়া তোমালোকে ই নম্বৰত চোৱা 2ৰ তলত আস্থানি দিয়া আছে এইটো কি হ'ব স্থানীয় মানত কমেন্ট কৰা আৰু এফ নম্বৰত ইয়াতে 2ৰ তলত আস্থানি থোৱা আছে কি হ'ব তোমালোকে স্থানীয় মানত আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত সম্পূৰ্ণ ভিডিঅ'টো পাবলৈ তোমালোকে আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা ডেসক্ৰিপচনত আমাৰ হোৱাটসএপ নম্বৰ দিয়া আছে হোৱাটসএপত তোমালোকে আমাক মেছেজ কৰি সুধিব পাৰিবা